নমস্কাৰ, মই ৰবুল নাথ, মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত জিলা মহিলা আৰু শিশু বিকাশ বিভাগ আৰু মানুহে মানুহৰ বাবে যদিহে অকণোৰে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণোৰে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া এই অনুষ্ঠানত থকা কপিলী উন্নয়ন খণ্ডৰ লগতে জিলাখনৰ বিভিন্ন স্থানৰ পৰা অহা দিব্যাংগ ভাই বন্ধুসকল লগতে অভিভাৱকসকল আমন্ত্ৰিত অতিথিসকল উক্ত অনুষ্ঠানত উপস্থিত থকা কপিলী সংহত শিশু উন্নয়ন সেৱা জিলা মহিলা শিশু মাতৃ আইসকল উপস্থিত থাকে। আহিছে চৰকাৰী কাম নহয়, আহিবই লাগিব, নহ'লে দৰমহা বন্ধ কৰিলে 12 বজাব। এই সাংঘাতিক মোৰ আইসকলে কিমান কষ্ট কৰি আহিছে বোপায়ো ডিজেবলৰ কাৰণে। ৰ'ব ভাৰত চৰকাৰ এডিপ আঁচনিৰ অধীনত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ মাজত সহায়ক যন্ত্ৰ সামগ্ৰী বিতৰণ অনুষ্ঠান। উক্ত দিব্যাংগসকলৰ যি বিতৰণ সামগ্ৰী এই অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলা মাননীয় শ্ৰী ৰমাকান্ত দেউৰীদেৱ, অসমৰ জাতীয় সংগীতেৰে এই অনুষ্ঠানটো হ'ব আৰম্ভণি। মোৰ আপোনাৰ দেশ অনুষ্ঠানত উপস্থিত থকা সন্মানীয় ৰাইজসকল, জিলা প্ৰশাসনিক বিষয়া মৰিগাঁও জিলা মাননীয় শ্ৰীযুত ৰমাকান্ত দেউৰীদেৱৰ দ্বাৰা বন্তিৰ প্ৰজ্বলন। বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ মাজত সহায়ক যন্ত্ৰ সামগ্ৰী বিতৰণসমূহ এনেধৰণৰ LMU বিভাগৰ ডাইৰেক্টৰ তেখেতক মঞ্চত খেলাবলৈ বিচাৰে সম্বৰ্ধনা। ধন্যবাদ। মানে ভাৰতৰ কৃত্ৰিম অংগ উৎপাদন নিগম এলিফক 1972 চনৰ 30 নৱেম্বৰ তাৰিখে পঞ্জীভুক্ত কৰা হৈছিল আৰু 1976 চনত এই নিগমে কৃত্ৰিম সাহায্য আৰু সঁজুলি নিৰ্মাণ আৰম্ভ কৰিছিল। বৰ্তমান ইয়াৰ ভুৱনেশ্বৰ, জবলপুৰ, বেংগালুৰু, মোহালি আৰু উজ্জয়নত 6টা উৎপাদন কেন্দ্ৰ আছে। লগতে নতুন দিল্লী, কলকাতা, মুম্বাই, হায়দৰাবাদ, গোৱাৰ অন্তৰ্গত এডিপ স্কিম আৰু ৰাষ্ট্ৰীয় বায়োশ্ৰী যোজনা RVY ৰূপায়ণৰ বাবে এলিফুৱে নডেল এজেন্সি হিচাপে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণোৰে ভাবে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ মাজত ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে অনুষ্ঠানত মৰিগাঁও জিলা মাননীয় শ্ৰীযুত মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি
বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ মাজত সহায়ক যন্ত্ৰ সামগ্ৰী বিতৰণ অনুষ্ঠানত সকলৰ কিছু সাক্ষাৎকাৰ বিতৰণী অনুষ্ঠানৰ মাজত ল'ৰা ছোৱালীবিলাক হ'ল ট্ৰাইচাইকেল যন্ত্ৰ চালিত আছে তিনিচকীয়া স্কুটি তেওঁলোকৰ এটি সাক্ষাৎকাৰ উক্ত অনুষ্ঠানত বিধায়ক কমলকান্ত বৰুৱাদেৱ LMQ বিভাগৰ ডাইৰেক্টৰ মৰিগাঁও জিলা কপিলী উন্নয়ন খণ্ড কপিলী सोशल भारत सरकार के सामाजिक न्याय अधिकारिता मंत्रालय का एक उपक्रम के लिए ऑफिसर जो दिव्यांगजनों को सामान दिलाने की स्कीम है उसे बोलते हैं असिस्टेंस डिसेबल्ड पर्सन एडिट स्कीम और जो लाभार्थियों को निःशुल्क उपकरण प्रोवाइड किया जाता है। अभी मोरीगांव जिले में ये जो हमने परीक्षण किया है ये 24 जुलाई 2023 से लेकर के 29 जुलाई 2023 तक मोरीगांव के सभी ब्लॉकों में परीक्षण कराया गया, जिसका की वितरण आज पूरा सामान मंगाने के बाद कपिली ब्लॉक में किया जा रहा है। इसके बाद 11 तारीख से 15 तारीख के बीच में विभिन्न ब्लॉकों में भी लाभार्थियों को सामान वितरण किया। पंजाब सिंध गुजरात मराठा द्राविड़ उत्तर बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मागे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे। এনেকুৱা চাইকেল পাইছিলে বিশেষভাৱে সক্ষম কোনে দিছে চাইকেলখন মাজত যি গভৰ্ণমেণ্ট চৰকাৰে দিছে এইটো LMQ বুলি কোৱা এটা ডিপাৰ্টমেণ্ট আছে বুজি পাইছে নাই সেই ডিপাৰ্টমেণ্টটো যদি নোহোৱা হয় আপুনি এখন কিনিব যাওঁতে বজাৰ মাৰ্কেটত আমি এখন স্কুটি সাধাৰণ স্কুটি কিনিব গ'লে কিমান লয় আপুনি নিশ্চয় গম পায়। এখন হ'ল আপোনাৰ কাৰণে এখনো নাই বোলো মই নাজানো 50,000 হয়নে এখন আপোনাক কেনেকৈ দিছে ইমান ধুনীয়াকৈ দিছে। আপোনাৰ ঘৰ ক'ত আছিলে ইয়াৰ মাজত এটা কথা কওঁ আপুনি যে কামপুৰ কচুৱাৰ পৰা আহিলে এই যোগাযোগটো কেনেকৈ পাইছিলে সেইটো কওকচোন বাৰু। যোগাযোগটো আমি জনতলত থাকোঁতে দাদাক লগ পালোঁ। হয় এই দাদাক পালে দাদাক এতিয়া এই মানে এই মুহূৰ্তত কি বুলি ক'ব আজিৰ পৰাতো আপোনাৰতো কামটো শেষেই দাদা এতিয়াৰ পৰা নাই আৰু আছে ধুনীয়া বাৰু বাকী এতিয়া আপুনি কি কাম কৰিব এই চাইকেলখন লৈ ভাল লাগিছে কিবা এটা কৰি বেছি ৱেট বস্তু ইয়াত লোড নিদিব এটা বজাৰ চজাৰ কৰি পাছফালে কিবা ভৰাই চৰাই লৈ যাব পাৰিব ধুনীয়াকৈ হেলমেটটো কিন্তু পিন্ধি থাকিব হেলমেটটো মেইন ৰাস্তাত গ'লে কিন্তু হেলমেট পিন্ধি পেলাই যাব যে হেলমেট নিপিন্ধি গৰম লাগিছে এৰি গুচি গৈছে সেইটো নকৰা। বাচ্চাটো বহাই দিব ন দিয়ক
বাচ্চাটো বহাই দিব বা হৈ গ'ল কেনেকৈ দিছে তাত বেল লগাই দিব বাৰু যাওক ইয়াত বেল এপাত থাকিব নে অঁ সেইটো নমাই দিয়কচোন বাচ্চাটো উঠাই দিয়ক নহয় নালাগে পাৰিব এইখিনি দিয়ক ধুনীয়াকৈ দিয়ক হাতখন উঠাই দিয়ক বাৰু এখন দিব গম পাইছোঁ ইয়াত আপোনাৰ পায়খানাৰ ব্যৱস্থা আছে উঠাই দিয়কচোন বাচ্চাটো উঠাই দিয়ক আপুনি এখন ধৰক বেছি হালাই নিদিব ভাগি যাবগৈ তাতে পায়খানা কৰা ব্যৱস্থা আছে উঠাই দিয়কচোন চিটটো দেখিছেনে দেখিছে অঁ আৰু এইটো ভিতৰত খুলিব পৰা যাব আৰু কিবা কাৰণত ভৰিখন যদি আহে আপোনাৰ বেল আছে বেল দি থৈ দিব হ'ব মৰিগাঁও কোন জেগা হা মই মুছলিম গাঁও আগতে পাইছেনে এনেকুৱা নাই ঠিকে আছে হা এই ল'ৰা নে কোন ঠিকে আছে খবৰ খাতি ঠিকে আছে বাৰু একো নাই ঐ ভুলছিয়া মানুহে মানুহৰ বাবে যদিহে অকণোনে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণোনে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া